আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট। এতিয়া বাপতিসাহোন ভোগালী বিহুৰ সময় আৰু ভোগালী বিহুৰ সময়ৰ বাবে প্ৰাক প্ৰস্তুতি চলি আছে সমগ্ৰ উজনি নামনি সকলোতে। এতিয়া মই আহি উপস্থিত হৈছোঁ শুৱালকুছিৰ বালিচৰৰ কাষৰ এটা ভেলাঘৰ বনাই আছে। ইয়াতে যি যুৱকসকল আছে ইয়াৰে যুৱকসকলে বনাইছে আৰু অনাকাংক্ষিতভাৱে আমি অইন প্ৰান্তলৈ আহোঁতে ইয়াতে দেখিছোঁ যিহেতু নৈপৰীয়া ভেলাঘৰটো দেখি খুব ভাল লাগিলে আৰু ইয়াতে জীয়ৰী বোৱাৰী যিহেতু অকণমান ইভিনিং ৱাক কৰি আছিলে, সন্ধিয়া খোজকাঢ়ি আছিলে, তাৰ মাজতে এক অপ্ৰস্তুতভাৱে আমি ভিডিঅ' প্ৰস্তুত কৰিবলৈ ল'লোঁ। মোৰ সৈতে এই লোকসকল আছে ইয়াতে তেনেকৈ বিহুৰ কি ধৰণৰ প্ৰস্তুতি তেখেতসকলৰ সৈতে কিছু কথা পাতিম। গাঁৱৰ লোকবোৰ চহৰমুখী হ'ল আৰু বাপতিসাহোন পৰম্পৰাগতবোৰ আমাৰ পাহৰণিৰ বুকুত জাহ গ'ল। তাৰ ভিতৰতো কিছু ঠাইত এনেদৰে যি সাতম পুৰুষীয়া সম্প্ৰীতি জীয়াই ৰাখিছে। গাঁওবোৰৰ পৰা গৈ চহৰমুখী হ'ল লোকসকল, চহৰত ভেলাঘৰ বনাবলৈ ধৰিলে, চহৰত যিহেতু লাৰু পিঠা পনা বনাব ধৰিলে। তাৰ ভিতৰতো আমি শুৱালকুছিত আহি উপস্থিত হৈছোঁ আৰু এই শুৱালকুছিৰ এই বাকৰিৰ পৰা যিহেতু বালিচৰৰ বাকৰিৰ পৰা কিছু অনুষ্ঠান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অপ্ৰস্তুত সকলো, কিন্তু হঠাৎ তেখেতসকলক মাতি অনা হৈছে আৰু তাৰ ভিতৰতে আমি আৰম্ভ কৰিম। যিহেতু বাপতিসাহোন ভোগালী বিহুৰ সময়, গতিকে আমি অকণমান বিহুৰ পৰাই আৰম্ভ কৰোঁ। অকণমান বিহু গালে ভাল লাগে। নমস্কাৰ। পোনপ্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আচলতে কোনো ধৰণৰ প্ৰস্তুতি নাই, কিন্তু তথাপিতো অকণমান বিহু গুণগুণাবলৈ লৈছোঁ। নাহৰ পাতৰ আৰতে জিলিকে মোৰ জোন খাইলা তোৰে মুখনি ঐ পদুম তগৰ ফুলিলে মোৰ শেৱালি মৰমত কপে নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আহিলি তই বহাগৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতেই বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে পিৰিতিৰে লহৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ। ধন্যবাদ। আৰু আকৌ পুনৰ গানৰ মাজলৈ যাম। পিছে এই যিহেতু বিহুৰ বতৰ, বিহুৰ প্ৰস্তুতি কি চলিছে? আপুনি যিহেতু সকলোতকৈ জ্যেষ্ঠ ছিনিয়ৰ মানে ভিলেজাৰ ছিনিয়ৰ চিটিজেন, এওঁলোক সুধিম কি বনালে বিহু বুলি? আমি খানা পিঠা বনালোঁ আৰু তিল পিঠা লাড়ু আৰু তিল পিঠা, নাৰিকলৰ লাড়ু, নাৰিকলৰ পিঠা আৰু বিহুত আমি হাঁহ পাউৰা মাছ মাংসৰ আমি ডায়েবেটিছ আছে নে নাই? ডায়েবেটিছ আছে যদি অকণ কমকৈ খাব। আপোনাৰ ঘৰত কি চলিব আয়োজন? কি আয়োজন মানে আমাৰ পৰম্পৰা চলি আছে, লাড়ু, নাৰিকলৰ লাড়ু, পিঠা, ফেনে পিঠা, তিল পিঠা, নাৰিকল পিঠা, এইবোৰ আৰু বহুত ধৰণৰ কিবা কানি বনোৱা গৈছে। সেইকাৰণে আজি এই পৰম্পৰাটো চলি আছে ৰাখি। পিছে ঘৰত কি চলিব? আমাৰ লাড়ু পিঠা দৈ চিৰা মিঠাই এইবিলাকে চলিব আৰু মাছ চলিব, মাংস নচলিব। এইজনে চালো ৰিল বনাই আছে। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী তনুশ্ৰী বৈশ্য। এই ভেলাঘৰত কেইটা ৰিল বৰ্তমানকলৈ দুটাই বনাইছোঁ। পিছে ইফালে বৰ ধুনীয়া গোলাপী হৈ আহি আছে। কি ক'ত ঘৰ আপোনাৰ? ইয়াতে বিহুৰ কাৰণে কি বনায়? পিঠাগুড়ি চিঠাগুড়ি খুন্দা হ'ল নে? হোৱা নাই, এতিয়াও হোৱা নাই, যোগাৰ কৰি আছে। আজি কি বনাম বুলি ভাবিছে ৰাতি? আজি নাৰিকলৰ লাড়ু কেইটা বনাওঁ নেকি? নাৰিকলৰ লাড়ু, নাৰিকল মানে ৰুকা হ'ল। ধন্যবাদ, বঢ়িয়া। পিছে বাইদেউ বিহুৰ প্ৰস্তুতি কেনেকুৱা? বিহুৰ প্ৰস্তুতি চলি আছে আৰু লাড়ু পিঠা বনাইছোঁ। কি আপোনাৰ গুড়ৰ নে চেনি? গুড়ৰো চেনিৰো। চুগাৰ হোৱা মানুহ আছে নে নাই? নাই। পিছে আপোনাৰ ঘৰত কি আইটেম চলিলে? মই তিলৰ লাড়ু বনাম, নাৰিকলৰ লাড়ু, নাৰিকলৰ মিঠাইৰেও বনাম, চেনিৰেও বনাম আৰু চুজিৰেও বনাম, ভাবি থৈ দিছোঁ। তোমাৰ নাম কি?
মোৰ নাম নিহাশ্ৰী ভৰালী। বঢ়িয়া, আৰু এটা বিহু হৈ যাওক তাৰপিছত আকৌ কথা পাতিম যিহেতু বিহুৰ বতৰ। বিহুতি মৰমৰ বিহুতি চেনেহৰ ঐ বিহুতি বুকুৰে ঐ ধন এইহেন বিহুতি এৰিব লাগিছে ঐ অসমখন পুৰিব চন অসমৰ কৃষ্টি অসমৰ বিহুতি ঐ বিহুতি একতাৰ ঐ ভেটি এইহেন বিহুতি এৰিব লাগিলে ঐ নেথাকে অসমীয়া জাতি চালি মাৰি নাচনি হুন গৰকা দপদপনি গৰকা দপদপনি হুন মাকুৰনো খিটখিটনি মাকুৰনো খিটখিটনি হুন ৰাতি নাহে টোপনি ৰাতি নাহে টোপনি শুনি তনু সামাজিকত দিখৈছে নাই ধন কৈ দিয়া মনৰে কথা কৈ দিয়া মনৰে কথা কৈ দিয়া মনৰে কথা ধন্যবাদ। আৰু হ'বলে আৰু কোনোবাই বিহু জানে নেকি? আৰু এটা বিহু হওক নাচিব পৰা। তোমাৰ নামটো কি আছিল? অংকুৰ ন? অংকুৰে নাচিব বৰ ধুনীয়াকে মুগাৰ চোলা পিন্ধি আহিছে। অংকুৰে নাচিব এতিয়া। কস্তুৰী আৰু এটা গান হ'ব লাগে, তোমালোকে নাচিবা। মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাকৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাকৰ মনি ঐ কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা জানো কিয়নো তুমি মোক বলিয়া কৰিলা টিপ টপ দেখিলে হে আহো বুলি নকবা মাজনী টিপ টপ দেখিলে হে আহো বুলি নকবা মাজনী মাজনী ঐ মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়া লৈ পানীটো কি থাকোতে মাজনী হাতত চৰিয়া লৈ পানীটো কি থাকোতে মাজনী মাজনী ঐ মোৰেনো পানী পৰা ঘৰ টিপ টপ দেখিলে আহো বুলি নকবা মাজনী টিপ টপ দেখিলে আহো বুলি নকবা মাজনী জিলেলে জিলেলে অ জিলেলে জিলেলে গাবগৈ লাগিব মই অৰুণাচললে ঠাইতে ওখ ঠাইতে চাপৰ নোৱাৰো মই বেগাব দৰবিৰি জ্বলাই বেগাই যাব লাগিব তেতিয়াহে তোমাক লগ তেতিয়াহে তোমাক লগ পাম। বঢ়িয়া বঢ়িয়া। পিছে ঢুলীয়া বৰ ধুনীয়া ঢোল বজাইছে। নাম কি তোমাৰ? অংকুৰণ দাস। আৰু ঢোলৰ চেউ এটা হৈ যাওক যিহেতু আমাৰ মাইক্ৰফোনটো ছিংগাৰ ওচৰত থাকিলে অকণমান ঢোলৰ চেউ এটা হৈ যাওক ভাল লাগিব। বঢ়িয়া বঢ়িয়া। পিছে নাম কি তোমাৰ? বৰ ধুনীয়া দেখিবলৈ। নমস্কাৰ, মোৰ নাম অংকুৰ দাস। এক্টিং কৰা বোলে, ক'ত ক'ত কৰি আছা? হয়, মই নাটক মিউজিক ভিডিঅ' বা চিৰিয়েল তেনেকুৱা কৰি আছোঁ আৰু। বঢ়িয়া বঢ়িয়া। গাৰ্লফ্ৰেণ্ড আছেনে নাই? নাই। অঁ চাবা আকৌ গাৰ্লফ্ৰেণ্ডে আকৌ এক্টিং কৰিব দিব। বৰ ধুনীয়াকৈ সাজি কাচি আহিছে মোৰ চিনাকি খুৰী এজনী। শুৱালকুছিত আহিলে মই এখেতৰ ঘৰতে চাহ খাওঁ। পিছে বিহুৰ কি কি চলিব এইবাৰ? বিহুৰ আৰু চলিব আৰু পিঠা পনা যি হয় আৰু। বঢ়িয়া বঢ়িয়া। তোমাৰ নাম কি? বিহুত কি কি খাবা? লাৰু পিঠা। তোমালোকৰ ঘৰত লাৰু পিঠা বনালে নে? বনাইছে। কি নাম তোমাৰ? শ্ৰী বিস্মিতা চৌধুৰী। বঢ়িয়া বঢ়িয়া। পিছে বাইদেউ আপোনাৰ ঘৰত বিহুৰ প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি বৰ্তমান চলি আছে। বৰ্তমান এতিয়া সান্দহগুৰি খুন্দিলোঁ, এতিয়া আজিৰ পৰা বনাম আৰু এতিয়া পিঠা লাৰু। তোমালোকৰ ঘৰত কি কি প্ৰস্তুতি চলিছে?
আমাৰ ঘৰত চলি আছে পিঠা বনাইছে লাৰু বনাইছে চলি আছে আৰু যিহেতু এগৰাকী দাদা আছে এই যিহেতু বাপতিসাহোন ভোগালী বিহুৰ ঐতিহ্যৰ যি শুৱালকুছিৰ পৰম্পৰা এই পৰম্পৰাবোৰ কেনেকুৱা আপোনালোকৰ বিহুত কেনেকুৱা সকলোৱে মিলিজুলি একেলগে উদযাপন কৰে নে ঘৰে ঘৰে কৰে মই আচলতে আজি যিটো অনুষ্ঠান ইয়াত চলি আছে তাক লৈ মই খুবেই সুখী আৰু মই অসমৰ ৰাইজে যাতে এই অনুষ্ঠানটি চাই বহুত আনন্দ লভে সেই তাৰ কাৰণে মই আমাৰ মানে ফ'কাছ টিভিৰ লৈ মই মোৰ সম্ভাষণ থাকিল হা আমাৰ অসমত এইটো খুব ধুনীয়াকৈ মানে ভোগালী বিহু অৰ্থাৎ মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয় এই বিহুটিত আমি সকলোৱে একেলগ হৈ ভোগ কৰোঁ হা দুখীয়া ধনী বুলি ইয়াত কোনো পৰম্পৰা নাই বা হেৰি নাই ইয়াত মানে দুখীয়া মানুহো কিবা অলপমান চলিব আৰু ধনী মানুহো চলিব আৰু এইটো আমাৰ মানে বাপতিসাহোন বিহু যাতে এইটো সকলোৰে মাজত ভালদৰে আমাৰ চলি থাকে তাকে তাৰ বাবে আৰু আমাৰ অসমৰ ৰাইজৰ মাজত এইটো এটা ডাঙৰ মানে প্ৰচাৰ চলি থাকে আৰু অসমীয়া ৰাইজৰ কোনো জাতিভেদ নোহোৱাকৈ এই বিহুখন পালন কৰা হয় আৰু যাতে ভৱিষ্যতলৈ মানে পৃথিৱী বাচি থকালৈকে এই বিহুটি যাতে আমাৰ বাপতিসাহোন হৈ জিলিকি থাকে এইখিনিকৈয়ে মোৰ বক্তব্য ধন্যবাদ ইয়াৰ যি ডেকাসকলে যিহেতু এই ভেলাঘৰটো প্ৰস্তুত কৰি আছে আমি তেখেতসকলৰ কাষলৈ যাম আৰু যি সাতম পুৰুষীয়া যি বাপতীয়া পৰম্পৰা যি বিহু অৰ্থাৎ মাঘ বিহু হোকবিলাকৰ এই মাঘ বিহুতেই এনেদৰে আহিলোঁ শুৱালকুছিৰ এই বালিচৰত আৰু ইয়াৰে যি লোকসকলক খন্তেকতে পথতে লগ পালোঁ পাই পেলাই যিহেতু তেখেতসকলক ক'লোঁ এটা অনুষ্ঠানৰ বাবে গতিকে যিহেতু সামৰিবৰ হ'ব সময়ো হ'ব গতিকে তাৰ মাজতে আৰু অকণমান বিহু হৈ গ'লে ভাল হ'ব সমূহীয়াকৈ নাচিব পৰাকেইটাই নাচিব দিয়া আৰম্ভ কৰা দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচোৱা বলিছে ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচোৱা বলিছে পলাশ নহয় জুমি চোৱা ই যে মোৰ কলিজাৰে ৰঙা তেজ দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ঘৰ চিৰিকায়ে হালিয়ে দিলেহি জগাই সাৱতি আছিলো তোকে সপোনতে পাই হায়ে আহি দিলে খুচি উঠিছনে নাই হৌ আছাচোন খুন পোনাকণ খাল বাবৰে যায় গাতে পানী ছাতি মাৰি বুকুত দিলে জুই খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পিৰা পাৰি দিছিলা খিটি কৰি লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পিৰা পাৰি দিছিলা বৰলি নেচপলি নেৰিলি মুখত কিবা কিবি ঘঁহিলি বৰলি নেচপলি নেৰিলি মুখত কিবা কিবি ঘঁহিলি হ মোৰ জানৈ চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি ভৰি নদীগত কৈ ৰাখিলি চকু চেলাউৰি চুচিলি ভৰি নদীগত কৈ ৰাখিলি চকু চেলাউৰি চুচিলি হ মোৰ জানৈ এখন কাণত তিনি পাতকৈ কাণ ফুলি পিন্ধিলি এখন কাণত তিনি পাতকৈ কাণ ফুলি পিন্ধিলি লাৰু পিঠা খাম নাম কি তোমাৰ শ্ৰীনিবিদ দাস ঘৰত বনাইছে নে নাই লাৰু পিঠা চিঠা কি বনাইছে পিছে তোমালোকৰ ঘৰত কি বনাইছে লাৰু পিঠা খানা আনব বঢ়িয়া পিছে বিহুত খাবা আৰু ন এনজয় কৰিবা বঢ়িয়া অ'কে যিহেতু বিহুৰ পৰম্পৰা চলি আছে আৰু শুৱালকুছিৰ ডেকাসকলে যিহেতু ভেলাঘৰটো বনাইছে আৰু আমি বনোৱা পিঠা খোৱাৰ দৰে হ'ল আহি পেলাই ভেলাঘৰটো সুন্দৰভাৱে ভিডিঅ' কৰিলোঁ
আৰু এখেতসকলে এই ভেলাঘৰটো প্ৰস্তুত কৰিছে যি ঐতিহ্য পৰম্পৰা একেলগে সমিলমিলভাৱে যি এই ডেকাসকলে খাব বিহু কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা কি চলিব বিহুৰ প্ৰস্তুতি আপোনালোকে দেখিছে বাৰু আমাৰ গোটেইখিনি ডেকাই মিলি কিনে কৰিছোঁ আৰু এইটো প্ৰত্যেক বছৰ কৰি আহিছোঁ এনেকুৱাকৈ এইবাৰো তাৰ প্ৰস্তুতি কৰিছোঁ দেখা যাওক আয়োজন কি থাকিব ৰাতিৰ আয়োজন গোটেইখিনিয়ে থাকিব আৰু পিছে এই ভেলাঘৰ ইঞ্জিনিয়াৰ এওঁ ভেলাঘৰ ইঞ্জিনিয়াৰ এওঁ পিছে দাদা কেনেকুৱা কিমান দিন লাগিল ভেলাঘৰটো বনাবলৈ নাই আমাৰ 2-3 দিনতে আমাৰ এইটো কমপ্লিট হৈ গৈছে সকলোৱে একেলগে খাব আৰু ধন্যবাদ পিছে দাদা লাগি আছোঁ কি ক'ব ভোগালী বিহু বুলি অসমবাসী ৰাইজক কি ক'ব আপোনালোকে শুৱালকুছিৰ ফালৰ পৰা শুৱালকুছিৰ ফালৰ পৰা আৰু বিশেষ একো নকওঁ যাতে কাজিয়া মাজিয়া সকলোকে ভোগালী বিহু যাতে হাই কাজিয়া নালাগে সেইটোৱে আৰু ধন্যবাদ আপোনালোকে সুন্দৰভাৱে আয়োজন কৰক ধন্যবাদ তই যে কলিয়া ওলিয়া বলিয়া ও মুকে করি গলি ও বাউল এ জালি কথা বেড়ে দি এ খুহুরি মারি লিও হুয়া ভাত করিলি চাউল হে বকুল বৰা ধানৰ চিহিৰা খুন্দিছিলো চিহিৰা খুন্দিছিলি দিবলে নেপালো তোকে ঐ মোৰে মৰমৰ চেনাহাইতি হে তোক দেখিলে কে লৈ নে মাত ও চেনাইতি চকু লৈ নে চাও মোক দেখিলে কে লৈ নে মাত ও চেনাইতি চকু লৈ নে চাও হে নুবুজা হে মৰম কি নুবুজা ও চেনাইতি এদিন তই বুজিবি ও চেনাইতি সিদিনা কান্দিবি হে অকলে ৰৈ নিজানত অকলে ৰৈ নিজানত বহি তোক দেখি মুৰ্গা কেনেবা লাগে তোক দেখি মুৰ্গা কেনেবা লাগে বিহুৰে ঐ তলিতে আজৈ নাচু লাগে বিহুৰে ঐ তলিতে নাচু লাগে ও মোৰ চেনাই ঐ তেনেকৈ নেচাবি বৰ মৰম লগাকৈ ও মোৰ চেনাই ঐ তেনেকৈ নাচাবি বৰ মৰম লগাকৈ তোক দেখি মুৰ্গা কেনেবা লাগে নীলা কৰে মাজনী চিঠি লিখো তোমালে হে নীলা কৰে মাজনী চিঠি লিখো তোমালে পৰ্বতৰ ঢেকঢেকীয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰ তোৰে লাৰি কঁকাল দুচেও তিনি চেকৈ ভাগে তোর ধরে নাচনি দেখি শ্রীকৃষ্ণই বাহি বজাইছিলে সাগে মোর মইনা ওই বাহি বজাইছিলে সাগে এ তোর ঘরে পালে মোর ঘরে পালে মাজতে বুদ্ধি নহই এ তোর ঘরে পালে মোর ঘরে পালে মাজতে বুদ্ধি নহই এ চৰাই হুৱা হলে এউৰি গলো হেতেন দুহাতে দুপাখি লৈ মৰজি কতে কান্দে দাপৰ দুৱাৰৰ কিলিকিলি বেঙেনা পাতে মৰজি কতে কান্দে দাপৰ দুৱাৰৰ কিলিকিলি বেঙেনা পাত এ খুটিতে পৰিলে জিয়া হে তললৈ মূৰ কৰি ভাবিবনে লাগে হে দক্ষিণা উলিয়াই দিয়া এক বাজিলে বাজিব দুই বাজিলে বাজিব যদি খৰাই নিদিয়ে বিহু এৰা নহব এক বাজিলে বাজিব দুই বাজিলে বাজিব যদি খৰাই নিদিয়ে বিহু এৰা নহব আজি
ধন্যবাদ শুৱালকুছি যিহেতু ইয়াৰে সকলো লোকে সহযোগ কৰিলে এই বিহুৰ মাজত মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বাপতিসাহোন ভোগালী বিহুলৈ শুৱালকুছিৰ এই বালিচৰৰ ভেলাঘৰ বাকৰিৰ পৰাই সকলোকে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন তথা প্ৰীতি ভৰা শুভেচ্ছা দিছিলোঁ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনালোকে চাইছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট